নমস্কাৰ বন্ধুসকল, কি খবৰ হয়? সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। আপোনালোকে বাৰু ছেকেণ্ড হেণ্ড স্কুটি এখন ল'ম বুলি ভাবি আছে নেকি? যদি ল'ম বুলি ভাবি আছে, আজি একেবাৰে কম প্ৰাইজত আপোনালোকক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ স্কুটি এখন দেখাম। মাত্ৰ 40,000 টকাৰ ভিতৰতে ইনক্লুডিং ট্ৰেন্সফাৰ কৰি দিয়া হ'ব আৰু সৰুকৈ কিবা এটা নেগোচিয়েবল কৰি দিম। আৰু লোকেশ্যনটো হৈছে গোলাঘাটৰ যদি কোনোবাই ল'ম বুলি ভাবে ট্ৰেন্সফাৰটো মই গোটেইখিনি কৰি মেলি দিম। 40,000 কোৱা কাৰণটো হৈছে এইখন যদি আপোনালোকে বেলেগৰ পৰা কিনিবলৈ যায় 50,000ৰ ওপৰত যাব। আৰু আপোনালোকে ফেচবুকত নিজে চাৰ্চ কৰি চাব, ভেস্পা স্কুটি বুলি গম পাব। মই কালি চাইছিলোঁ 70,000, 80,000, 90,000 টকা এনেকুৱা স্কুটি আৰু 1,30,000লৈকে দেখিছিলোঁ মই ছেকেণ্ড হেণ্ড। আৰু মই দিম এইখন মাত্ৰ 40,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ কৰি। আৰু মই বিজনেছ ষ্টাৰ্ট কৰিছোঁ, গম পাই, গাড়ী বাইকৰ তেনেকৈ বাই ফৰ চেল। আৰু তেনেকৈ যদি আপোনালোকে লওঁ বুলি ভাবে স্কুটিখন, কণ্টেক্ট নাম্বাৰ মোৰ আহি আছে আৰু স্কুটিখন ধুনীয়াকৈ চাবও পাৰিব ভিডিঅ'টোতে। আৰু একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ হৈ আছে স্কুটিখন আৰু 2019ৰ হয় মডেলটো। যদি লওঁ বুলি ভাবে মই কৈছোঁ 40,000 টকা, তাৰ ভিতৰতে কাগজ পত্ৰ গোটেইখিনি থাকিব। আপোনালোকে তাৰ বাবে এক্সট্ৰা 1 টকাও খৰচ দিব নালাগে মোক। 40,000 টকাৰ ভিতৰতে আপোনাক গোটেইখিনি কৰি দিয়া হ'ব আপোনালোকৰ নামত ট্ৰেন্সফাৰ কৰি পেলাই। আৰু স্কুটিখনৰ গোটেই ৰিভিউটো যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। ধুনীয়াকৈ মই ভিডিঅ' এটা বনাই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আগতো কৈছিল দুজন মানে ভালদৰে ভিডিঅ' এটা বনাই দিব লাগে, সেইটো কাৰণে ভাবিছোঁ ভালদৰে আপোনালোকক দেখুৱাওঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু একদম কম দামতে আপোনালোকক স্কুটিখন দি দিয়া হ'ব মাত্ৰ 40,000 টকাত। আপোনালোকক যে কৈছিলোঁ ভেস্পা স্কুটি এখন আছে চেল কৰিবলৈ, এইখনে হয় ভালদৰে মই আজি আপোনালোকক দেখুৱাই দিম গোটেই বডিটো কেনেকুৱা হৈ আছে। আৰু কালাৰ চাই লওক আপোনালোকে, এইবোৰ অকণো মামৰ নাই, দেখিছেনে? ছেকেণ্ড হেণ্ড স্কুটি আপোনালোকে যদি চাবলৈ যায় বেলেগত মামৰে ধৰি কিবা হৈ থাকিব। আৰু এইখন স্কুটি চাই লওক আপোনালোকে, 40,000 টকাৰ ভিতৰত দিম বুলি কৈছিলোঁ মই স্কুটিখন ইনক্লুডিং ট্ৰেন্সফাৰ কাগজ পত্ৰ গোটেইখিনি কৰি। কালাৰ চাই লওক আপোনালোকে, নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন কালাৰ চাই লওক আপোনালোকে। কিন্তু দুটা ছাইডত দুটা গ্ৰাফিক্স মৰা আছে। আৰু এইখিনি চাই লওক, চকা দেখিছেনে? চকা মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম, চাই লওক ভালদৰে আপোনালোকে চাব পাৰিব। চাই লওক কেনেকুৱা হৈ আছে। আৰু এইবোৰ ধূলিটো অকণমান লাগি, গম পাইছে, ৰাস্তাত চলালে। আৰু এইখন চাই লওক আপোনালোকে, আৰু এইবোৰত মামৰে ধৰি থাকে, কিন্তু এইখন স্কুটি একদম নতুন হৈ আছে, দেখিছেনে? 40,000 টকাৰ ভিতৰত আপোনালোকে ইনক্লুডিং ট্ৰেন্সফাৰ কৰি গোটেইখিনি দি দিয়া হ'ব। যদি কোনোবাই লওঁ বুলি ভাবে স্কুটিখন মই ভালদৰে দেখুৱাই আছোঁ আপোনালোকক। এইখনে হয় স্কুটিখন ভেস্পাৰ। আৰু এইখনৰ ডিছ আছে কিন্তু দেই, ডিছ থকা মডেলটো হয় এই স্কুটিখনৰ। ডিছ থকা এইটো চাওক, ডিছ দেখিছেনে? ডিছ থকা হয়। আৰু এইখন হৈছে স্কুটিখন। আৰু ধুনীয়াকৈ মই দেখুৱাই দিছোঁ আপোনাক গোটেইখিনি। আৰু এইটো ছাইডৰ পৰা আপোনালোকক মই দেখুৱাই দিওঁ অলপমান, চাই লওক আপোনালোকে গোটেইখিনি কেনেকুৱা হৈ আছে। মই অন কৰিও গোটেইখিনি আপোনালোকক দেখুৱাম ধুনীয়াকৈ। স্কুটিখন আপোনালোকে ভালদৰে চাই লওক কেনেকুৱা হয়। কালাৰ দেখিছেনে? একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। কালাৰ আপোনালোকে চাই ল'ব পাৰে, দেখিছেনে? একদম নতুন হৈ আছে স্কুটিখন। যদি কোনোবাই ল'ব বিচাৰে 40,000 টকা দি পেলাই আপোনালোকে তাৰ ভিতৰতে কাগজ পাতি কৰি দিয়া হ'ব, লৈ যাব পাৰিব। আৰু কালাৰটো মই ভালদৰে দেখুৱাইছোঁ, দূৰৰ পৰা ফ'কাছ কৰিব পৰা নাই কেমেৰাই। দেখিছেনে? স্কুটিখন একদম নতুন হৈ আছে, চাই লওক আপোনালোকে, একদম নতুন ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ বুলি ক'ব পাৰি। আপোনালোকে যদি লওঁ বুলি ভাবে মাত্ৰ 40,000 টকা দি এখন লৈ যাব পাৰিব। চাওক মাত্ৰ 40,000, বেছি কোৱা নাই, মই 40,000 টকা কৈ আছোঁ। আৰু চাবি লগাই থোৱা আছে, মই আপোনালোকক মিটাৰো দেখুৱাম। আৰু কণ্ডিশ্যন আপোনালোকে চবফালে চাই লওক, কোনো ৰিপেইণ্ট কৰা নাই, কোনো একো কৰা নাই। কিন্তু এইডোখৰত স্ক্ৰেচৰ নিচিনা অলপ হেৰি আছে, কাৰণ ভৰি দিয়া, গম পাইছে এইখিনি। আৰু এইবোৰ চাওক, কিছুমানে ভাবে জাম হৈ থাকিব পাৰে, এডাল চাই লওক, মই দেখুৱাই দিছোঁ আপোনালোকক। এইবোৰ দেখিছেনে? চব ঠিকেই আছে। আৰু এইবোৰ চব চাই লওক আপোনালোকে, একো ৰিপেইণ্ট নাই, একো আপোনাৰ এক্সিডেণ্টেল নহয়, ধুনীয়াকৈ চাব পাৰিব আপোনালোকে। স্কুটিখন এইখন হয় ভেস্পা SXL হয় মডেলটো। আৰু ভালদৰে আপোনালোকক মই গোটেইখিনি দেখুৱাই দিলোঁ। আৰু আগফালৰ চকাটো মই আপোনালোকক ভালদৰে আকৌ দেখুৱাই দিছোঁ। আৰু এইখন স্কুটি যিসকলে ল'ব বিচাৰে 40,000 টকাৰ ভিতৰত ইনক্লুডিং ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু মই আগফালৰ পৰাও দেখুৱাই দিছোঁ অলপমান। আৰু মঠিয়াটোৰ কভাৰটো অলপমান গৈছে, দেখিছেনে? যোনটো কভাৰ থাকে হ'বলৈ, সেইটো অলপমান ইয়াত কভাৰ এটা লগাই দিলে একদম নতুন হৈ যাব। এইখন চাই লওক, স্কুটিখন একদম নতুন নিচিনা হৈ আছে। আৰু ইয়াৰ কভাৰটো গৈ আছে, এইটো বাৰু লগাই ল'ব পৰা হ'ব 400-500ৰ ভিতৰত। বাকী একোৱে প্ৰব্লেম নাই, এই কভাৰটোৰ বাহিৰে এই কভাৰটো লগাই ল'লে হৈ যাব। 400-500 টকা ল'ব। যদি আপোনালোকে লওঁ বুলি ভাবে 40,000 টকাৰ ভিতৰত ইনক্লুডিং ট্ৰেন্সফাৰ কৰি এই স্কুটিখন দিয়া হ'ব। আপোনালোকে ভালদৰে চাই লওক, টায়াৰ চাই লওক আপোনালোকে ভালদৰে। আপোনাক গোটেইখিনি দেখুৱাই আছোঁ। ভিতৰত বাৰু অলপমান বোকা চিটিকনি পৰি আছে, আমাৰ ৰাস্তাটো বেয়া, সেইটো কাৰণে। আৰু গোটেই স্কুটিখন চাই লওক আপোনালোকে, চাওক অলপমান বোকা লাগি আছে, ধুই দিলে চাফা হৈ যাব। আৰু চাওক একদম নতুন কণ্ডিশ্যনৰ হৈ আছে স্কুটিখন। যোনে ল'ব বিচাৰে মাত্ৰ 40,000 টকা দিয়ক আৰু লৈ যাব পাৰিব স্কুটিখন। আৰু মোৰ ওচৰত আছে, আপোনাৰ কণ্টেক্ট নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক স্কুটিখন যদি ল'ব বিচাৰে। বহুতে ভাবিব পাৰে যে মিটাৰ বেয়া নেকি, কেনেবাকৈ কিবা কিবি, মই দেখুৱাই আছোঁ। চাবি অন কৰিলোঁ, ডাইৰেক্ট অন হ'ল। আৰু এতিয়া চেল্ফ দি ষ্টাৰ্ট কৰিব লাগিব। প্লাছডাল ধৰি দিলে ডাইৰেক্ট ষ্টাৰ্ট হৈ যায়। আৰু
ইয়াত আহি গ'ল দেখিছেনে তেল নাই তেল কমি আছে আৰু তেল ভৰাবগৈ লাগিব স্কুটিখনৰ মাত শুনক আপোনালোকে মই গোটেইখিনি দেখুৱাই আছোঁ চাউণ্ডটো আপোনালোকে শুনি লওক শুনিছে চাউণ্ড কিবা আৰু মই গোটেইখিনি সুধি লৈছোঁ যেতিয়া স্কুটিখন আনিছোঁ ফাৰ্ষ্ট অনাৰ হয়